নমস্কাৰ, মই ৰাণা গগৈ। টিয়কৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজিও ৰহস্য ফাদিল নহল টিয়কৰ উৎপল বৰুৱাৰ মৃত্যুৰ ঘটনাৰে জড়িত দোষীক বৰ্তমানলৈকে গ্ৰেপ্তাৰ নকৰা টিয়কবাসীৰ এতিয়া প্ৰতিক্ৰিয়া আৰু আৰক্ষীৰ ৰহস্যজনক স্থিতিক এই প্ৰতিক্ৰিয়াৰ আৰু 2 আগষ্টত সতীৰ্থৰ সৈতে ড্ৰাগছ সেৱন কৰি উৎপল বৰুৱাই মৃত্যুক আঁকোৱালি লৈছিল। গাড়ীৰ ভিতৰতে মৃতদেহ উদ্ধাৰ কৰা হৈছিল উৎপল বৰুৱাৰ। আৰু এই মুহূৰ্তত টিয়কবাসীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমাৰ সাংবাদিক উৎপল বৰাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। ইতিমধ্যে আমি পূৰ্বৰ বাতৰিত কেনেকৈ আচলতে টিয়ক সদৰ থানা, টিয়ক যিখন থানা, এই থানাখন এই মুহূৰ্তত এখন মেনেজৰ থানালৈ ৰূপান্তৰিত হৈছে। কাৰোবাক যদি ধৰি আনে সেয়া সাঁচীৰ সৰবৰাহকাৰীয়ে হওক, ড্ৰাগছৰ সৰবৰাহকাৰীয়ে হওক, সুৰাৰ সৰবৰাহকাৰীয়ে হওক, সুৰাৰ লগত জড়িত ব্যক্তিয়ে হওক, ড্ৰাগছৰ লগত জড়িত ব্যক্তিয়ে হওক, সাঁচী কাঠৰ বেপাৰৰ লগত জড়িত ব্যক্তিয়ে হওক, এইসকল লোকক ধৰে, সংবাদ মাধ্যমৰ পৰা আঁতৰাই, সংগঠনক জানিবলৈ নিদিয়ে, সচেতন সমাজখনৰ পৰা আঁতৰাই আৰু তাৰ পিছত এই থানাখনৰ ভিতৰত দৰদাম হয় বুলি অভিযোগ উত্থাপিত হৈ আছে। প্ৰাগ নিউজৰ অভিযোগ নহয়, এই অভিযোগ প্ৰত্যেকজন টিয়কবাসী ৰাইজৰ অভিযোগ যে এতিয়া এই থানাখন মাথো এখন মেনেজৰ থানালৈ ৰূপান্তৰিত হৈছে। আৰু তাৰ বাবেই উৎপল বৰুৱাৰ দৰে 24 বছৰীয়া এজন যুৱকক যোৱা 2 আগষ্টৰ দিনা টিয়কৰ ৰাইজ আৰু তেওঁ পৰিয়ালে হেৰুৱাবলগীয়া হ'ল। যদি সময় থাকোঁতেই ইয়াৰ আগৰ 22 জুলাই দিনা যিটো ৰেকেট উঠাই অনা হৈছিলে ছজনীয়া, এই ৰেকেটটোক যদি উচিত তদন্ত কৰিলেহেঁতেন তেতিয়াহ'লে ড্ৰাগছৰ এই গোটেই ভয়াৱহ যিখন প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিখনৰ ভিতৰত আৰু খান্দিব পৰা গ'লহেঁতেন। আৰু মুখা পিন্ধা যিসকল লোক আছে, যিসকলে পইচা যোগান দিয়ে ড্ৰাগছৰ গোটেই ৰেকেটটো ইয়াত চলাইছে, কাৰণ প্ৰতিপত্তিশীল একাংশ ব্যক্তিৰ পকেটৰ টকাৰে এই গোটেই ড্ৰাগছৰ ৰেকেটটো চলি আছে। আৰু সেই মুখা পিন্ধা ব্যক্তিসকলৰ মুখখন খোল খাই বুলিয়ে এতিয়া এই ৱাৰিছৰ পৰা আদি কৰি যিসকল আছে তেওঁলোককো উলিয়াবৰ বাবে এই থানাখনলৈ আকৌ তাঁতবাতি কৰিবৰ বাবে আৰম্ভ কৰিছে, যাতে ৱাৰিছে মুখ খুলি নিদিয়ে যে কোন প্ৰতিপত্তিশীল মুখা পিন্ধা ব্যক্তিয়ে এই টকাটো যোগান দি আছে, ছাপ্লাইৰ কাৰণে সহযোগিতা কৰি আছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰীতমৰ ওচৰৰ পৰা মই যাব বিচাৰিম চমু প্ৰতিক্ৰিয়া। প্ৰীতম, তুমিও ইউথ জেনেৰেশ্যন ৰিপ্ৰেজেণ্ট কৰা এজন ব্যক্তি, আছুৰ মজিয়াৰ পৰা ইয়াৰ দীপাংকৰ গগৈ বিপক্ষে বা ইয়াৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁৰ বিপক্ষে অভিযোগ উত্থাপিত হৈছে, ঠিক আছে, যোৰহাটৰ SP জনে কি কৰিছে? নাই, এইটোৱে আটাইতকৈ মানে লক্ষণীয় কথাটো হৈছে এইটোৱেই, কাৰণ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মানি ল'লোঁ তেওঁ কিছুমান বুজাবুজি এটা হেৰিয়ত কৰি আছে, কিন্তু বৰ্তমান যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কি কৰি আছে, কি কাৰণে তেওঁ মৌনতা অৱলম্বন কৰিছে? আচল কথা মৌনতা অৱলম্বন নহয়, এয়া হয়তো তেখেতৰো ইয়াত কিবা অংক আছে, সেইটো কাৰণে চাগে তেখেতেও মৌনতা অৱলম্বন কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি, যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এবাৰ ধৰি অনাৰ পাছত সেইসকলৰ ওপৰত কঠোৰতম তদন্ত হ'ব লাগিছিলে, তাৰ পাছত কিন্তু তেওঁ তদন্ত নকৰি তেওঁলোকক কিছুমান বুজাবুজিৰ অংকৰে এৰি দিলে। আৰু আজিৰ তাৰিখত যোৱাকালি মই এখন চিঠি পাইছোঁ, আমাৰ আঞ্চলিক ছাত্ৰ সন্থালৈ দিছিলে, চিঠিখনত তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে টিয়কত যুৱ উশৃংখলতা বৃদ্ধি পাইছে। আৰু দ্বিতীয়তে তেওঁ চিঠিখনত প্ৰকাশ কৰিছে যে ড্ৰাগছৰ প্ৰতি টিয়কৰ যুৱক আসক্তি হৈছে। তেওঁ কি কৰি আছে? তেওঁ ইয়াত যে চকীখনত বহি আছে, তেওঁ নিজে এইটো ক্ষেত্ৰত চকু দিব লাগিছিলে নে নাই? তেওঁ কিন্তু আজিৰ তাৰিখত দেখিছে এক মৌনতা অৱলম্বন কৰিছে। মই প্ৰীতম আকৌ আহিম, মই আপোনাৰ ওচৰলৈ KMSSৰ প্ৰতিক্ৰিয়া কি হ'ব? এই গোটেই বিষয়টো এনেকৈ টাপি টুপি থৈ দিয়া হ'ব নে আমি সচেতন সমাজে প্ৰতিবাদ কৰিম? আমাৰ ফালৰ পৰা ক'বলৈ গ'লে এই বিষয়টোত যে পুলিচৰ চোৰাংচোৱা বিভাগ থাকে, CBI থাকে, বিভিন্ন ধৰণৰ ব্ৰাঞ্চ থাকে, যিমান খাকী দাস আছে, খাকী নিপিন্ধা সিমান পুলিচ আছে অসমত। তেনেকুৱা অৱস্থাত এনেকুৱা কাৰবাৰ চলিবলৈ হ'ব নালাগিছিলে। টিয়কৰ দৰে এটা অঞ্চল যে এতিয়া শিপাই পেলাইছে, এনেকুৱা হ'ব নালাগিছিলে। গাঁৱত ভিৰ থাকে, তৎসত্ত্বে এনেকুৱা কাৰ্যসূচী কেতিয়া হ'ব নালাগিছিলে। তথাপিতো তেখেত মৰি পানী যি ধৰা দিয়াৰ পাছত যেতিয়া এনেকুৱা অৱস্থা পাই যেতিয়া এৰি দিছে, এই কথা প্ৰমাণ কৰে যে চৰকাৰ আৰু প্ৰশাসনে অসমৰ ভৱিষ্যতৰ প্ৰজন্মৰ ল'ৰা ছোৱালী আৰু অসমৰ ভৱিষ্যত সুৰক্ষিত নকৰে আৰু উজ্জ্বল কামনা নকৰে বুলি আমি ভাবিবলৈ বাধ্য। মই হিমাংশু তোমাৰ ওচৰলৈ আহিছোঁ। এই গোটেই বিষয়টোত এতিয়া আমি কি কৰিম? তুমি, মই, আমাৰ প্ৰতিবাদী আমি এইটো প্ৰতিবাদ এটা সৃষ্টি কৰিব লাগিব। নহয়, ইতিমধ্যে আমি যোৱা 3 তাৰিখেই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টিয়ক আঞ্চলিক ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থাই ইতিমধ্যে আমি জিলা আৰক্ষী অধীক্ষকক জনাইছিলোঁ। কিন্তু তেখেতলোকক জনোৱাৰ আজি তাৰিখে জনাইছিলে, যোৱা 3 তাৰিখে, কিন্তু জনোৱা আজি 4 দিন হোৱাৰ পিছতো আজিলৈকে টিয়ক থানাত কি হৈছেনো সুধিবলৈ যোৰহাটৰ SP মহোদয় ইয়ালৈ আহিবলৈ সময় নহয়। তোমালোকক কিবা জনাইছে? আমাকতো একো নাই জনোৱা, কিন্তু আমি সেইটোৱে আমাৰ এতিয়া এইটোৱে সন্দেহ হৈছে যে অকল ৱাৰিছ হুছেইনেই নহয়, ৱাৰিছ হুছেইনৰ এটা সৰু, মোৰ মতেতো ইয়াৰ ৰৌ বৰালি আছে, ইয়াত ডাঙৰ ৰৌ বৰালি আছে, যিসকল এতিয়াও লুকাই আছে। আৰু এতিয়া সেইসকলে ৱাৰিছ হুছেইনক মানে বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছে কেনেকৈ তেওঁ মানে উলিয়াই দিব পাৰে। আচলতে ৱাৰিছক উলিয়াই নিব পাৰিলে মুখা পিন্ধা যিটো ফাইনেন্স কৰা, মই আকৌ এবাৰ কৈছোঁ, যিসকলে ফাইনেন্স কৰি আছে সেইসকল বাচি যাব, কাৰণ এইটোত আটাইতকৈ লাভজনক
ড্ৰাগছৰ কাৰোবাৰটো সুৰা কাৰোবাৰটো আটাইতকৈ লাভজনক গতিকে মই একাংশ লোক লাগি আছে কেনেকৈ ৱাৰিছৰ দৰে মুখ খুলি দিব পৰা এইসকল লোকক ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰি আৰু গোটেই বিষয়টো টিয়ক থানাতে টাপি টুপি কেনেকৈ থৈ দিব পৰা যায় এখন পিচ কমিটি আছে নামত থিয় হৈ আছে ইয়াত এই কমিটিখনৰ কাম কি ইয়াত হয় এখন পিচ কমিটি আছে কিন্তু এটা কথা ঠিক যে এই পিচ কমিটিখন বনাইছে যদিও কেৱল মাত্ৰ কাগজে পত্ৰহে এখন পিচ কমিটি আছে পিচ কমিটিৰ সভাপতি মহোদয়ৰ লগতে পিচ কমিটিৰ সদস্যসকলৰ অভিযোগ যে বিভিন্ন সময়ত আমি টিয়ক আৰক্ষী থানাৰ যিজন আৰক্ষী বিষয়া OC মহোদয়ক যেহেতু OC মহোদয় তাৰ মেম্বাৰ সেক্ৰেটাৰী বাই ডেজিগনেশ্যন সেই পিচ কমিটিখনৰ কিন্তু বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপৰ বিষয়ে যদি অৱগত কৰা হয় তেতিয়াহ'লে OC মহোদয়ে যেনেধৰণে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব নিদিয়ে সেইটো এটা ভয়ংকৰ অভিযোগ তেখেতৰ বিষয়ে ইয়াৰ উপৰিও সেই পিচ কমিটিখনৰ কোনো ধৰণৰ মিটিং আহ্বান নকৰে পিচ কমিটিৰ সদস্যসকলৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে বুলি অভিযোগ এনে ভালুকৰ হয় একমাত্ৰ ভালুকৰ হাঙি টাইপৰ আকৌ আহিম আপোনাৰ ওচৰলৈ তোমালোক একদম ইউথ জেনেৰেশ্যন এই গোটেই বিষয়টোত তোমালোকে প্ৰতিবাদ কৰিছে একাংশ মৰিছে কি ক'বা আচলতে এইটো সিধা কথা যে OC দীপাংকৰ গগৈ জানে ড্ৰাগছ ক'ৰ পৰা আহে OC দীপাংকৰ গগৈ জানে ড্ৰাগছ কোনে ছাপ্লাই দিয়ে আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি শূন্য সহনশীলতা এই OC দীপাংকৰ গগৈৰ ক্ষেত্ৰত শূন্য কাৰণ OC দীপাংকৰ গগৈ হৈছে বিজেপিৰ ৰাজনৈতিক আশীৰ্বাদপুষ্ট এগৰাকী আৰক্ষী বিষয়া গতিকে ইয়াৰ আগতে বহুতখিনি ঘটনা হৈ গৈছে এগৰাকী আৰক্ষী বিষয়া ইয়াৰ পৰা বদলি হৈ গৈছে ফোন টেপিং এটা কাৰ্যত সেই ঘটনাতে OC দীপাংকৰ গগৈ নামো সাঙুৰ খাইছিলে কিন্তু তাৰ ফলাফল আমি একো নেদেখিলোঁ সাঁচি বেপাৰটোত তাৰ পাছত আমি আপোনালোকে প্ৰাগ নিউজে নিজে বাতৰি কৰিছে ইয়াৰ পৰা দেখিছে কিমান অবৈধ গৰু গাড়ী তেওঁলোকে ৰাতি ডেইলি গৰু গাড়ী পাৰ কৰি দিয়ে সেই ক্ষেত্ৰতো OC দীপাংকৰ গগৈ শূন্য মানে আজিও গৈ আছে আজিও কয়লা গৈ আছে কিয় কৰে মানে তেওঁ অকল পইচাটো এছপিক দি দিলে এনেকৈ চলি থাকে আচলতে তেখেতে এগৰাকী ৰাজনৈতিক আশীৰ্বাদপুষ্ট এগৰাকী আৰক্ষী বিষয়া তেখেতে এছপিকো মেনেজ কৰিব পাৰে সেইটো তেখেতৰ কাৰণে কোনো ডাঙৰ কথা নহয় আচলতে এতিয়া যোৰহাটৰ SP দীপাংকৰ গগৈ ইচাৰাতহে চলে আমি তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ মই যিটো দায়ী গোটেই বিষয়টো এতিয়া কি কৰিব কাইলৈৰ পৰা কি কৰিব যদি গোটেই বিষয়টো এনেকৈ এৰি দিম এই ল'ৰাটো ঢুকাল নে কি কৰিব এতিয়া ইতিমধ্যে আমি টিয়ক আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ চুতীয়া ছাত্ৰ সন্থা আমি অৰ্গেনাইজে আমি এছপিক এটা কথা জনাইছিলোঁ আমি তেওঁলোকক 3 দিনৰ সময় দিছিলোঁ সময় পাৰ হ'ল আজিৰ দিনটো পিছত আমি দিন উকলিব আমি তিনিটা সংগঠনে আমি প্ৰতিবাদী সাব্যস্ত কৰিম কিন্তু আমি মুখ্যমন্ত্ৰীগৰাকীক আজি প্ৰাগ নিউজৰ যোগেদি জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ বিভাগটো দায়িত্বত আছে গৃহ বিভাগটো যে আজিৰ তাৰিখত যে কোনো কাম নাই এই কথা প্ৰমাণ হ'ল দালাল বিভাগ হৈ পৰিছে সম্পূৰ্ণ অসমত এটা যিটো গৃহ বিভাগটো ব্যৰ্থ হ'ল তাৰ পাছত আজি ইয়াত যেতিয়া ড্ৰাগছৰ ব্যৱসায়ৰ লগত থানা জড়িত হৈ থাকিব জিলা প্ৰশাসন জড়িত হৈ থাকিব তাৰপিছত মুখ্যমন্ত্ৰীয়ে তদন্ত নিদিয়ে সাধাৰণ আইনটো সকলোৱে সমান হ'ব লাগে কিন্তু এজন ফুলকমীয়া ল'ৰা মৃত্যু হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীকেইটা কোনো কথা চিন্তা কৰা নাই কোনো কাৰণতে যিখন থানা এইখন আজিৰ পৰা কেইদিনমানৰ আগত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই থানাখন মুকলি কৰিছিল আপোনালে এই থানাখনৰ পদূলিমুখৰ পৰা আমাৰ আহ্বান যে আপুনি মুকলি কৰা এই থানাখন এতিয়া বদনামী হৈছে ইয়াত চেকা লাগিছে আৰু এই থানাখনৰ ভিতৰৰ পৰা দালালি বুলি এটা শব্দ বাহিৰলৈ জোৰকৈ ওলাই আহিছে এতিয়া কথা হ'ল যে থানাখনৰ বদনামটো আপুনি মুচিবৰ বাবে তদন্ত দিব নে থানাখনৰ এই বদনামটো আৰু বেছি বদনামী হ'বৰ বাবে আপুনি উৎসাহ জনাব কাৰণ ড্ৰাগছ খাই এজন ল'ৰা ঢুকাল সেইবাবে প্ৰতিবাদটো বেছি জোৰত হৈছে আৰু যোন ছাপ্লায়াৰ তেওঁলোকক ধৰাৰ বিপৰীতে ভিতৰত ৰসগোল্লা আৰু লাল চাহে অপ্যায়ন কৰা যিটো সংস্কৃতি ইয়াত গঢ়ি তুলিছে এই কথাটোক লৈ পেলাই আচলতে সকলো ৰাইজ ক্ষোভত ফাটি পৰিছে এজনৰ প্ৰতিক্ৰিয়া লৈ আমি এই মুহূৰ্ততে পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় ল'ম মনোজ এই গোটেই বিষয়টোত কাইলৈৰ পৰা কি হ'ব নে ইয়াতে এদায় ইয়াতে কেতিয়াও এদায় নহয় এটা কথা স্পষ্ট আমি যোৱাকালি সংবাদমেল যোগে এটা কথা মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে যি সময়ত কা বিৰোধী আন্দোলনৰ লগত জড়িত নেতাসকলক সাধাৰণ দুখতে গৈ পানি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ বিপৰীতে কিন্তু ইয়াত কৰোণাক দোহাই দি এই যিসমূহ ড্ৰাগ সৰবৰাহকাৰীৰ লগত জড়িত তেওঁলোকক কিন্তু জেল হাজতলৈ প্ৰেৰণ নকৰে ইয়াতে ওলাই পৰিছে গতিকে CBI তদন্ত হ'ব লাগিব আৰু আমি জনাৰ মতেতো কালি এটা পাৰ্টি লাগিলে ৱাৰিছক উলিয়াই গম পাইছোঁ সম্পূৰ্ণ তেওঁলোকে উলিওৱাৰ কাৰণে লাগিছে কিন্তু আমি টিয়কবাসীৰ কাৰণে এটা আহ্বান দিছোঁ অসমপ্ৰেমী যুৱ ছাত্ৰৰ মাজে গণস্বাক্ষৰ এটা কাৰ্যসূচী ৰাখিছোঁ এই দীপাংকৰ গগৈ ইয়াৰ পৰা যাব লাগিব আৰু তেখেতৰ শাস্তি হ'ব লাগিব দেশৰ যি উচ্চ পৰ্যায়ৰ তদন্ত বিভাগ আছে তেওঁলোকৰ দ্বাৰা এই তদন্ত হ'ব লাগিব এই বিষয়টোত নিশ্চয় আৰু এই গোটেই বিষয়টো মই পুনৰবাৰ ভাস্কৰ জ্যোতি মহন্তৰ টেবুললৈ আচলতে DGP ডাঙৰীয়া টেবুললৈ ঠেলিলোঁ আপুনি চাব আমাৰ দায়িত্ব
টিয়কবাসীৰ কণ্ঠটো বাহিৰলৈ উলিয়াই দিয়ে আৰু টিয়কবাসীৰ ক্ষোভটো আপুনি দেখিলে মোৰ অনুৰোধ যে ডিজিপি ডাঙৰীয়াই এই ক্ষেত্ৰত এটা তাৎক্ষণিক পদক্ষেপ ল'ব অন্যথা উৎপল বৰুৱাৰ দৰে আৰু 10জন উৎপল বৰুৱাই হয়তো ইয়াত এনেকৈ মৃত্যু আকোৱালি ল'ব লাগিব ড্ৰাগ সেৱন কৰি এই গোটেই ঘটনা নহ'বৰ বাবে মাননীয় ডিজিপি ডাঙৰীয়াই এক বলিষ্ঠ পদক্ষেপ ল'ব বুলি আমি আজি পোনপটীয়া সম্প্ৰচাৰৰ পৰা আশা কৰিলোঁ